জানেও মৌনতা অৱলম্বন কৰে তেতিয়া সমাজ ধ্বংস হয়। আজিকালি বিজেপি কোনো পুৰুষ সমাজে ভোট নিদিয়ে। মই যিমান শুনিছো, মই পুৰা মেছেজ পাইছো, কোনো পুৰুষে এইবাৰ বিজেপি ভোট নিদিয়ে, কোনো যুৱকে এইবাৰ বিজেপি ভোট নিদিয়ে, কোনো মহিলাই এইবাৰ বিজেপি ভোট নিদিয়ে। বিজেপিয়ে ভোট বেংক বুলি ভাবিছে কাৰণে অৰুণোদয় আৰু লাভ কৰিব। মই আপোনালোকক এটা অংক কৈছো, মই আৰ্টছৰ ষ্টুডেণ্ট, কিন্তু মেথামেটিক্স হ'লেও মই মেট্ৰিকলৈকে পঢ়িছো। কংগ্ৰেছে কম দামত পাকঘৰত বস্তু দিছিলে, 400 টকাত চিলিণ্ডাৰ দিছিলে, আঁচনিও দিছিলে, কিন্তু কংগ্ৰেছে আপোনালোকক শপত গ্ৰহণ কৰাইছিল নেকি যে আমি আঁচনি দিছো, শপত লোৱা কংগ্ৰেছক ভোট দিম বুলি কৈছিলে নে? না। বিজেপিয়ে 400 টকাৰ চিলিণ্ডাৰ 1200 টকাত দি আপোনালোকক শপত গ্ৰহণ কৰাইছে যে বিজেপিৰ মিটিঙলৈ আহিব লাগিব, আৰু আপোনালোকে শপত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। সেয়া বিজেপি। সেইকাৰণে মই আপোনালোকক কৈছো, নাৰী সমাজে সমাজখন ঠিক কৰিব লাগিব। মহিলাসকলক মই আহ্বান জনাইছো যে আপোনালোকে সিদ্ধান্ত লওক, এখন সমাজ ঠিক কৰিবৰ কাৰণে মহিলা সমাজে প্ৰথমতে নিজৰ ঘৰখন ঠিক কৰিব লাগিব। আজিকালি যিখন চৰকাৰে 11,442খন স্কুল বন্ধ কৰিছে, তাৰ পৰিৱৰ্তে অলিয়ে গলিয়ে গাঁৱে নগৰে চহৰে সদৰ দোকান তেওঁলোকে লাইচেন্স দিছে।